নমস্কাৰ, গুড ইভিনিং। কি খবৰ? মই এক্সিছৰ লগত জড়িত। মই ৰশ্মি গগৈ, শিৱসাগৰ জোনাকী নগৰৰ হয়। মই এক্সিছৰ লগত মই জড়িত হয়। এক্সিছৰ ছেশ্যন আৰু ক্লাছ মই দুয়োটাই দিওঁ। এক্সিছৰ বিষয়ে আপোনালোকে শুনিছে বা জানিছে, বহুতে ভালকৈ বুজি পোৱা নাই এতিয়াও। এক্সিছৰ ছেশ্যনৰ ক্লাছ লৈ মানুহৰ জীৱনবিলাক ইমান সলনি হৈছে, ইমান ভাল ভাল ৰিজাল্ট আহিছে। সঁচাকৈ বহুত ভাল লাগিছে ৰিজাল্টবিলাক শুনি, আৰু মই বহুত সুখী হৈছোঁ যেন তেওঁলোকৰ জীৱনবিলাক আগুৱাই যোৱাত ইমান পজিটিভ ৰিজাল্টে সহায় কৰিছে আৰু জীৱনৰ সকলো সপোন দিঠকত পৰিণত কৰিব পাৰিছে। আজিকালি প্ৰায় মানুহৰে বহুত খং হয় নহয়? আজিকালি প্ৰায় ডিপ্ৰেশ্যনত যায়, আজিকালি প্ৰায় অসুস্থ হয় বা ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত অমনোযোগিতা হয় বা খং ৰাগবিলাক বাঢ়িছে। মানুহৰ কিয় হৈছে সেইখিনি? আজিকালি কিয় হৈছে, যিকোনো কাম এটাৰ ক্ষেত্ৰত যেতিয়া মানুহৰ সফলতা হ'ব নোৱাৰে, তেতিয়া মানুহৰ খং বা চিন্তাই মানুহক লাহে লাহে খঙলৈ পৰিণত কৰে বা ডিপ্ৰেশ্যনলৈ পৰিণত কৰে। আৰু এতিয়া বস্তু পাতিৰ বহুত দাম হৈ গৈছে, আৰু সেনেকুৱা ক্ষেত্ৰত বিজনেছত প্ৰব্লেম হ'লেও মানুহৰ লাহে লাহে খং বোলা বস্তুটো বাঢ়ি যায়, বা ঘৰৰ পৰিৱেশটো তেনেকৈ লাহে লাহে এটা বেলেগ এটা হেৰিয়াত পৰিণত হৈ যায়। মানুহৰ মৰম চেনেহবিলাক বহুত কমি আহিছে। মৰম চেনেহবিলাক কমি অহা কাৰণটো সেইটোৱে। মানুহৰ যেতিয়া অভাৱ অনাটন হয়, তেতিয়াই মানুহৰ লাহে লাহে খং ৰাগবিলাক বাঢ়ে। মানুহে কৰিম বুলি ভাবি থকা বস্তুটো যদি সফলতা হ'ব নোৱাৰে বা কৰিব নোৱাৰে, তেনেকুৱা ক্ষেত্ৰত মানুহে মনত বহুত কষ্ট পায়, আৰু কষ্ট পোৱাৰ লগে লগে সেই কথাটো ভাবোঁতেই মানুহৰ লাহে লাহে মানসিক কষ্ট পায়। মানসিক কষ্ট পোৱাৰ লগে লগে কোনোবাই কিবা কোৱাৰ লগে লগে বহুত খং উঠে, বা ঘৰৰ পৰিৱেশত থাকিও যেন এনেকুৱা লাগে যেন মই ইয়াত কেনেকৈ আছোঁ বা ইমান কষ্ট হৈছে মোৰ, আৰু তেনেকুৱা কোনোবাই কিবা এটা কৰিলে পটককৈ খং উঠে, আৰু তেনেকৈ কওঁতে লাহে লাহে মানুহৰ ঘৰৰ পৰিৱেশটো বেয়া হৈ যায়, হয়নে নহয়? লাহে লাহে ডিপ্ৰেশ্যন আৰম্ভ হয়, আৰু অকস্মাতে খং উঠে, আৰু কিবা এটা কোনোবাই ক'লেও খং উঠে। এই সকলোখিনি মানুহৰ সমস্যা আপোনাৰ এক্সিছৰ দ্বাৰা সকলোখিনি পজিটিভ আহিব পাৰে, সকলোখিনি নেগেটিভিটি আঁতৰাই আৰু সকলোখিনি ডিপ্ৰেশ্যন আঁতৰাই আপুনি পুনৰ পজিটিভলৈ আহিব পাৰে। যেতিয়া আপুনি এক্সিছৰ ছেশ্যন আৰু ক্লাছ ল'ব, তেতিয়া আপোনাৰ জীৱনটো সলনি হ'বলৈ আৰম্ভ কৰিব। যেতিয়া মনৰ দুখ কষ্টবিলাক আপোনাৰ আঁতৰিব, তেতিয়া আপোনাৰ জীৱনটো পজিটিভ হ'ব। আমি যেতিয়ালৈকে নেগেটিভ ভাবিম, তেতিয়ালৈকে আমাৰ জীৱনলৈ নেগেটিভিটিয়ে আহি থাকিব। যেতিয়ালৈকে আমি সদায় বেয়াকৈ ভাবি থাকিম, তেতিয়াহ'লে আমাৰ জীৱনলৈ সদায় বেয়াটো আহিব। সেয়ে আমি সকলোৱে ভালটো ভাবিবলৈ লাগিব, হয়নে নহয়? আহক আমি সকলোৱে ভালটো ভাবোঁ, আৰু ভাল ভাবোঁতে আপোনাৰ জীৱনটো ভাল হ'ব। আজি যিখিনি মানুহৰ পজিটিভ ৰিজাল্ট আহিছে, যিখিনি মানুহৰ সফলতা হৈছে, তেওঁলোকে জীৱনবিলাক ইমান সলনি হৈ গৈছে নহয়। মই শুনিছোঁ, আৰু তেওঁলোকৰ ফোন কলবিলাক আহিছে, ইমান ভাল লাগিছে। সঁচাকৈ এনেকুৱাকৈ যদি আমি সকলোকে আগুৱাই নিব পাৰোঁ, গোটেই যিখিনি মানুহক আমি এতিয়া দি আছোঁ, তেওঁলোকৰ যেনেকৈ সফলতা হৈছে, আপোনালোকৰ সফলতা হওক, আপোনালোকৰ জীৱনলৈও সুখ শান্তি সমৃদ্ধি প্ৰাচুৰ্যৰে ভৰি উঠক, আপোনালোকৰ জীৱনবিলাক সপোনবিলাক দিঠকত পৰিণত হওক। চবৰে এটা ধুনীয়া ঘৰ বনাবলৈ মন যায়, হয়নে নহয়? এটা বহুত ধুনীয়া ঘৰ, এখন ধুনীয়া গাড়ী কিনিবলৈ মন যায়, বা এটা বহুত দূৰত এটা ধুনীয়া জেগা ফুৰিবলৈ যাবলৈ মন যায়। চবৰে মন যায়, নিজৰ ফেমিলিক লৈ, নিজৰ পৰিয়ালক লৈ, বা নিজৰ ফ্ৰেণ্ডৰ লগত সকলোৱে যাব মন যায়, কিন্তু চবৰ ক্ষেত্ৰত সেইটো সফল হ'বগৈ নোৱাৰে, হয়নে নহয়? আৰু কিয় নহয়? যেতিয়া মানুহৰ পইচা পাতিৰ অভাৱ, যেতিয়া মনত নেগেটিভিটি ভৰি থাকে, তেতিয়া মানুহে সেই কামটো সফল হ'ব নোৱাৰে। আৰু যেতিয়া এক্সিছৰ ছেশ্যন আৰু আপুনি পজিটিভ ভাবিব, তেতিয়াই আপোনাৰ সকলো কাম সফল হ'বলৈ আৰম্ভ কৰিব। আপুনি যেতিয়া ভাবিব যে এই কামটো মই কৰিলোঁ, এই কামটো ইমান সুন্দৰভাৱে হৈ গ'ল, মই এটা ইমান ধুনীয়া ঘৰ বনালোঁ, মই ইমান ধুনীয়া জেগা এডোখৰ ফুৰিবলৈ গ'লোঁ, যেতিয়া আপুনি পজিটিভ ভাবিব, তেতিয়া আপুনি
সদায় সেই কামবোৰত সফলতা অৰ্জন কৰিব পাৰিব। আৰু এক্সেছৰ দ্বাৰা আপোনাক আগুৱাই যোৱাত বা ঘৰ বনোৱাৰ ক্ষেত্ৰত বা বিজনেছৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আপোনাক সহায় কৰিব। আপুনি এক্সেছৰ ছেছন থেৰাপি লৈ আপোনাৰ নেগেটিভিটি ব্লকেজখিনি আপুনি যেতিয়া আপোনাৰ খোল খাব তেতিয়া আপোনাৰ জীৱনলৈ পজিটিভ আৰম্ভ হ'ব। যেতিয়া মনত ভাৱ হৈ থাকে ন, নেগেটিভিটিবিলাক আহি থাকে, সেই নেগেটিভিটিবিলাক আঁতৰি যাব। আপুনি বহুত ফ্ৰীনেছ ফিল কৰিব আৰু ফ্ৰীনেছ ফিল কৰাৰ লগে লগে আপোনাৰ জীৱনটো সলনি হ'বলৈ আৰম্ভ কৰিব। আৰু মই প্ৰায় ক্ষেত্ৰত দেখিছোঁ আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰো বহুত খং হৈছে। আৰু স্কুলতো প্ৰায় নিউজবিলাকত কেতিয়াবা পাওঁ বহুত খং হৈছে, সৰু সৰু ল'ৰা ছোৱালীও মানে সৰু সৰু কিছুমান কাজিয়া পেচাল কৰে, হয়নে নহয়? এইবিলাক কিয় হৈছে জানেনে? মানুহৰ যেতিয়া জন্মৰ পৰা যি বস্তুটো মানুহে পাই আহে, যিখিনি মানুহে সৰু ল'ৰা ছোৱালীয়ে মানে খং ৰাগ ঘৰ পৰিৱেশৰ পৰা যিখিনি পায়, সেই বস্তুখিনি তেওঁলোকে খুব সোনকালেই ধৰি ৰাখিব পাৰে। আৰু তেওঁলোকে যেতিয়া সেইখিনি ধৰি ৰাখে, যেতিয়া তেওঁলোকৰ কম বয়স হৈ থাকে তেতিয়া তেওঁলোকে একোৱেই নকয়, কাৰণ তেতিয়ালৈকে তেওঁলোকে সেই বস্তুখিনি ৰাখি থ'ব পাৰে। আৰু যেতিয়া 16-17 বছৰ হয় সেই বস্তুখিনি তেওঁলোকে এৰি দিয়ে। আৰু এৰি দিয়াৰ লগে লগে তেওঁলোকৰ মানে খং ৰাগবিলাক সেই বস্তুখিনি যেতিয়া এৰি দিয়ে তেতিয়া মানুহৰ কি হয়, বহুত খং ৰাগ হৈ আহে। বা যিখিনি পাইছিলে তেওঁ সৰুতে বা ঘৰৰ পৰিৱেশত কাজিয়া পেচাল পাইছিলে বা কিছুমান সমালোচনা পাইছিলে, সেই বস্তুখিনি যেতিয়া মানুহে 16-17 বছৰত আৰম্ভণি কৰিব, তেওঁৰ মাজত যিখিনি ঘটিবলৈ আৰম্ভ কৰিব, তেওঁ যেতিয়া মানুহক ক'বলৈ আৰম্ভ কৰিব তেতিয়া মানুহৰ কি হয়, তেওঁ মনৰ মাজতো বহুত নেগেটিভিটি ভৰি থাকে। আৰু আমি ভাবিছোঁ তেওঁলোককো খুব সোনকালে ছেছনৰ দ্বাৰা পজিটিভ লাইফ এটা দিয়াটো, কাৰণ তেওঁলোকে যেতিয়া পজিটিভ হ'ব তেতিয়াহ'লে আমাৰ ডাঙৰ সকলৰ কাৰণেও বহুত ভাল কথা, হয়নে নহয়? যেতিয়া তেওঁলোক পজিটিভ হ'ব, আগন্তুক যিবিলাক সময় আহি আছে তেওঁলোকো পজিটিভ হ'ব, তেতিয়াহে আমাৰ সমাজখন এটা পজিটিভ হ'ব, হয়নে নহয়? এটা প্ৰায় মানে হুলস্থুল বা কিবা এটা পৰিৱেশ দেখি থাকোঁ, সেই বস্তুখিনি দেখি কেতিয়াবা মনত এনেকুৱা হয় যেন এনেকুৱা এটা যদি কৰিব পাৰিলোঁ হয় যিটো আমি গোটেই সমাজখনকে, গোটেই মানুহখিনিকে যদি পজিটিভ এটা মনত ভাল ভাৱ আনি দিব পাৰিলোহেঁতেন, সকলোৰে প্ৰতি শ্ৰদ্ধা ভক্তি ভৰাই তুলিব পাৰিলোহেঁতেন, তেতিয়া আমাৰ ইমান ভাল লাগিলে হয় ন। প্ৰতিদিনে আমি এটা ভাল ভাল খবৰ পালোহেঁতেন, প্ৰতি ঘৰ মানুহতে হাঁহিয়ে বিৰিঙি থাকিলেহেঁতেন, সকলোৱে সপোনবোৰ দিঠকত পৰিণত হ'লহেঁতেন, যি মনত ভাবিছিলে সেই সপোনবোৰ ভাল হ'লহেঁতেন, হয়নে নহয়? সঁচাকৈ সেইখিনি ভবাৰ কাৰণেই চাগে আজি এক্সেছৰ আমি লাইফ এটা পালোঁ। এক্সেছৰ দ্বাৰা আজি সকলোৱে জীৱনবিলাক সলনি কৰিবলৈ আগবাঢ়ি আহিব পাৰিলোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব এনেদৰে যেন সকলোকে আগুৱাই নিব পাৰোঁ, সকলোৱে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সকলোৱে জীৱনত পজিটিভ আনিব পাৰোঁ আৰু সকলোৱে লাইফবিলাক সফল আৰু জীৱনৰ সকলো আশাবোৰ পূৰণ কৰিব পাৰোঁ। তাৰ বাবে আপোনালোকো আগবাঢ়ি আহক আৰু আমিও তেতিয়াহে যাব পাৰিম। যেতিয়া আপোনালোক আগবাঢ়ি নাহে তেতিয়ালৈকে আমিও আপোনালোকক বা জোৰ কৰিতো আনিব নোৱাৰোঁ, হয়নে নহয়? আপোনালোকে যেতিয়া আহিব নিজে তেতিয়াহে আপোনালোকক আমি আগুৱাই নিব পাৰিম। মই ভাবিছোঁ আমি সকলোকে আগুৱাই নিওঁ, আমি একেলগে আগুৱাই যাওঁ, তেতিয়া আমাৰো মনটো ভাল লাগিব, হয়নে নহয়? যেতিয়া মানুহখিনিয়ে হাঁহিবলৈ আৰম্ভ কৰিব, মনৰ যিখিনি আশা পূৰণ হ'ব, তেতিয়া আমি বহুত সুখী হ'ম। কাৰণ আমি যিটো সপোন ভাবি আছিলোঁ, যিখিনি সমাজ সেৱা কৰিম বুলি ভাবি আছিলোঁ, সেইখিনি সফলতাৰে আগবাঢ়ি গৈছোঁ বুলি নিজক মানে ক'ব পাৰিম, হয়নে নহয়? আৰু মই ভাবোঁ আপোনালোকেও যিখিনি বুজি পোৱা নাই সেইখিনি মোক কণ্টেক্ট কৰিব। আৰু যদি আপোনালোকে মোৰ ওচৰত ছেছন আৰু ক্লাছ ল'ব বিচাৰে তেতিয়াহ'লে আপুনি শিৱসাগৰ জোনাকী নগৰ আহিব, তাতে মই ছেছন আৰু ক্লাছ দিওঁ। আৰু মোৰ নাম্বাৰটো মই কৈ দিছোঁ 7637935892।
আপোনালোকে মোক পাৰ্চনেলি সুধিব পাৰে, কণ্টেক্ট কৰিব পাৰে, বা আপোনালোকে ছেশ্যন লোৱা সময়তো আপুনি মোক ফোন কৰিব পাৰে যেন ইয়াৰ পিছত কি হয় বা ভালকৈ যিখিনি বুজি পোৱা নাই সেইখিনি আপুনি ফোন কলৰ দ্বাৰাই মোক সুধিব পাৰে। মই আকৌ এবাৰ কৈ দিছোঁ মোৰ নাম্বাৰটো 7637935892। আপোনালোকে কল কৰিব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। মই ভাবোঁ মোৰ যিটো মনৰ ভাৱ, মই ভাবোঁ এখন সমাজক বহুত সুন্দৰভাৱে আগুৱাই নিব বিচাৰোঁ, সামাজিকতাত কাম কৰিব বিচাৰোঁ আৰু সমাজ সেৱা কৰি যাব বিচাৰোঁ। সেয়া মোৰ সপোন আছিল আৰু এইখিনি সপোন যেতিয়া আপোনালোক আগবাঢ়ি আপোনালোকৰ জীৱনবিলাক সফল কৰিব পাৰিম তেতিয়াহে মোৰ এই সপোনবিলাক সফল হ'ল বুলি মই ভাবিম। আৰু যিসকলক মই দিছোঁ তেওঁলোক বহুত ছাকচেছফুল, তেওঁলোকৰ জীৱন সলনি হৈছে। আৰু যিবিলাক মই 2-এজন ল'ৰা ছোৱালীকো দিছোঁ তেওঁলোকৰ পঢ়াৰ অমনোযোগিতা আছিল, এতিয়া সুন্দৰভাৱে পঢ়িছে আৰু সেইখিনি শুনি মোৰ বহুত ভাল লাগিছে। আৰু মই এইটো ভাবোঁ যেন সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি ছেশ্যনৰ দ্বাৰা তেওঁলোকৰ ব্লকেজবিলাক খুলি দিওঁ, নেগেটিভিটিখিনি